গোগামুখৰ বামচেনিয়াত উপস্থিত আছোঁ আৰু গোগামুখৰ বামচেনিয়াত যোৱা 10 তাৰিখৰ পৰা জয়দাম ফেষ্টিভেল দেউৰীসকলৰ জয়দাম উৎসৱ অনুষ্ঠিত হৈছে আৰু মই আকৰ্ষণীয় এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াত 8খনকৈ খোলাত দেউৰীসকলৰ যি কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু মই কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহিছে আৰু গোগামুখৰ বামচেনিয়াত অষ্টাদশ যি কেন্দ্ৰীয় জয়দাম উৎসৱ অনুষ্ঠিত হৈছে সেই অনুষ্ঠানত সকলো একত্ৰিত হৈ এনেদৰে তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। মই এয়া দেখুৱাই আছোঁ যে এয়া গোগামুখৰ বামচেনিয়াৰ পৰিৱেশ আৰু ইতিমধ্যেই এয়া হৈছে লখিমপুৰ জিলাৰ বাঁহগড়াৰ লহৰীয়া বিহু নৃত্য দল। এনেদৰেই এই যিমান দূৰলৈকে আপোনালোকে চাই যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিছে আৰু এইকণতে ক'ব বিচাৰিছোঁ যে প্ৰতি বছৰেই দেউৰী জনগোষ্ঠীৰ লোকসকলে এই জয়দাম উৎসৱ অনুষ্ঠিত কৰে, কাৰণ জয়দাম হৈছে এটা অৰুণাচলৰ এটা পাহাৰৰ নাম আৰু কালক্ৰমত সেই জয়দাম পাহাৰৰ পৰাই দেউৰীসকল ভৈয়ামলৈ আহিছিল আৰু সেই অৰুণাচলৰ পাহাৰক স্মৰণ কৰি এনেদৰে এই জয়দাম যি উৎসৱ সেই জয়দাম উৎসৱ অনুষ্ঠিত কৰি আহিছে। আমি ইতিমধ্যে দেখুৱাই আছোঁ এয়া হৈছে জয়দাম উৎসৱৰ এক মনোমোহা দৃশ্য, কাৰণ প্ৰতিটো দল বিহু দল যিসমূহ দেউৰী জনগোষ্ঠীয় নৃত্য আছে সেই জনগোষ্ঠীয় নৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰি থকা হৈছে। এয়া হৈছে জয়দাম যি উৎসৱ সেই উৎসৱৰ এক মনোমোহা পৰিৱেশ আমি দেখুৱাই আছোঁ। ইতিমধ্যে এয়া হৈছে বাঁহগড়াৰ যি বিহু দল সেই বিহু দলৰ প্ৰদৰ্শন আমি ইতিমধ্যে দেখুৱাই আছোঁ ND24ৰ যোগেদি। অকণমান এই কমাই যাওঁ পটককৈ কমাই যাওঁ। এয়া হৈছে লহৰী নৃত্য প্ৰদৰ্শন কৰিছে লখিমপুৰৰ বাঁহগড়াৰ এইসকল দেউৰী জনগোষ্ঠীয় মহিলাই আৰু এক অনন্য পৰিৱেশ আমি দেখুৱাই আছোঁ যে এয়া হৈছে জয়দাম উৎসৱ। সেই জয়দাম উৎসৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এই জয়দাম উৎসৱতেই তেওঁলোকে অৰুণাচলৰ যি জয়দাম পাহাৰ সেই জয়দাম পাহাৰক স্মৰণ কৰে আৰু এনেদৰেই তেওঁলোকৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ চলি আছে। আমি চেষ্টা কৰিছোঁ যে এই উৎসৱৰ যি মহত্ব সেই জানিব অকণমান বিচাৰিছোঁ। আমি অলপ কথা পাতিব বিচাৰিছোঁ। কি কি নৃত্য বুলি কয় আৰু এই উৎসৱৰ বিষয়ে? এইটো আমাৰ 18 সংখ্যক যে জয়দাম ফেষ্টিভেল, ইয়াতে আমি মুকলিভাৱে আমাৰ এই দেউৰী জাতিৰ এইটো লহৰী লহবাই বুলি কয়। ইয়াতে লহৰী লহবাই আমাৰ যিটো একতা দোলেৰে হাত ধৰা ধৰিখনি একতা বাবে একেলগে গাই একে থাল মিলাই যি আমাৰ প্ৰদৰ্শন কৰি আমি দেউৰী জাতি এনেকুৱা একতাৰে আমি বিহু কৰোঁ। আমাৰ দেউৰী সংস্কৃতি যি পূৰ্বৰ কাহিনী আছে সেইবিলাক আমি ইয়াত বৰ্ণনা কৰোঁ। ভালকৈ আমি খেতি পথাৰ যি বৰ্ণনা কৰোঁ সেইখিনি লৈ আমি এই বৰ্ণনাটো কৰি কিনি দেখা খাবলৈ কিমান সুন্দৰকৈ বুঢ়া জীয়ৰী দেখা চবকে সৰু ডাঙৰ নাই সকলোৱে সুন্দৰভাৱে আমি একতাৰে আমি দেউৰী জাতিটো এক বান হৈ কিনি এটা মানে মাংগলিকভাৱে আমি এই আমাৰ সংস্কৃতিটো প্ৰদৰ্শন কৰা হয়। জ্ঞাপন কৰিছোঁ আৰু আমি কৈছোঁ ইয়াৰ লহৰী নৃত্য ইতিমধ্যে প্ৰদৰ্শন কৰি থকা হৈছে। আমি তাৰ দৃশ্য দেখুৱাই আছোঁ।
এয়াই হৈছে গোগামুখৰ বামচেনিয়াত জয়নাম ফেষ্টিভেলৰ কিছু পৰিৱেশ আমি দেখুৱালোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা দেউৰী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু এই জয়নাম ফেষ্টিভেলৰ এটাই উদ্দেশ্য হৈছে সকলোৱে যাতে মিলা প্ৰীতিৰ দেউৰী সম্প্ৰদায়ৰ লোকসকল যাতে মিলা প্ৰীতিৰে থাকিব পাৰে বা পাহাৰৰ পৰা সেই সময়ত নামি অহা দেউৰী জনগোষ্ঠীটো যাতে ভৈয়ামত সকলো একত্ৰিত হৈ থাকিব পাৰে তাৰ বাবেই এই উৎসৱ পালন কৰা হয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।